19 নং হৰিপুৰ জিলা পৰিষদৰ সদস্য পদৰ প্ৰাৰ্থী হাইদৰ আলী আহমেদৰ বিশাল বাইক ৰেলী। হাইদৰ আলী আহমেদৰ নেতৃত্বত আজি হৰিপুৰত এখন প্ৰচণ্ড উত্তেজনাপূৰ্ণ আৰু বৃহৎ বাইক ৰেলী অনুষ্ঠিত হয়। শ শ বাইক আৰোহীৰ অংশগ্ৰহণত অনুষ্ঠিত এই ৰেলীয়ে সমগ্ৰ অঞ্চল উত্তাল কৰি তোলে। হাইদৰ আলী আহমেদে ৰাইজৰ সন্মুখত প্ৰতিশ্ৰুতি দিয়ে যে তেওঁ যদি নিৰ্বাচিত হয় তেন্তে অঞ্চলৰ সকলো উন্নয়নমূলক কামৰ ক্ষেত্ৰত ন্যায়, স্বচ্ছতা আৰু জনসেৱাৰ মূলনীতি আঁকোৱালি লৈ আগবাঢ়িব। তেওঁ কয়, মই ৰাইজৰ সন্তান, ৰাইজৰ সৈতে থাকিম আৰু ৰাইজৰ হকে কাম কৰিম। ৰেলীৰ সময়ত দেখা যায় যে গাঁও গাঁৱৰ ৰাইজ হাইদৰ আলী আহমেদৰ সৈতে সংগতি প্ৰকাশ কৰি ওলাই আহিছে। তেওঁ ৰাইজক আহ্বান জনাই কয়, অন্তৰৰ পৰা যি ফুল ৰাইজৰ মনত সেই পদুম ফুলত ভোট দিয়ক। আসলে এখন মিটিং আছিলে আমাৰ 6 বজাত। আমাৰ যেটো শেডিউল হয়তো তো সব আমাৰ সদায় সব মিটিংটো আমাৰ যাতায়াতৰ ক্ষেত্ৰত হওক বা আজি আমাৰ ৰেলী আছিলে। ৰেলীৰ পিছত আমাৰ মিনিমাম 8খন 9খন মিটিং আছিলে ৰেলীৰ পিছত। তো সব এটা পিছত যেতিয়া কৰি আহো সব সময়মতে কেতিয়াও নহয়। মানুহ আঁকোৱালি লৈছে বা মৰম চেনেহ দিছে, তাত অলপ কথা বতৰা মানে পাতিবলৈ মিটিঙৰ শেষতো মিনিমাম 10-15 মিনিট কথা পাতিব লাগে। তো এনেকৈ যেতিয়া 5টা যেতিয়া মিটিং কৰোঁ কিন্তু আমাৰ 2 ঘণ্টা 3 ঘণ্টা গেপছ হৈ যায়। তো সব এইটো 6 বজাৰ মিটিং এতিয়া 11 বাজি গৈছে। ৰাইজৰ হয়তো দেখা হৈছে সৰি 11 বজাত আমি ষ্টাৰ্ট কৰিলো, তো 12 বাজি গৈছে, 11 বাজি গৈছে। তো ৰাইজৰ দ্বাৰা আপুনি বিপুল হোৱাৰী আপোনালোকে নিজেও দেখা পাইছে, আমাৰ সাংবাদিক বন্ধুসকলক আপোনালোক কৈছো আপুনি নিজে দেখা পাইছে কেনেকুৱা হোৱাৰী দিছে। গতিকে ভাৰতীয় জনতা পাৰ্টীৰ দলৰ প্ৰতি এনেকুৱা মৰম জাগিছে আমাৰ সংখ্যালঘু ৰাইজৰ, মই কি লগতে মই হয়তো নাজানো মোৰ এইটো ক্ৰেডিট হয় কি না, কিন্তু মোৰ প্ৰতিও মানে যিটো মৰম চেনেহ দিছে তো দৰকাৰ এইটো ক'বলৈ গ'লে ভাৰতীয় জনতা পাৰ্টী দল আৰু এল্টাৰনেটিভ মই আছো। 1 টকাৰ ইফাল সেনেকৈ আমি দুয়োটাকে ঠিক সেনেকৈ মৰম পাই গৈছো আমি ৰাইজৰ মাজৰ পৰা। আৰু এই ৰাইজক আমি এটাই কওঁ যে ইমান সময় যদি কষ্ট কৰি ইয়াতে ৰখি আছিলে তাৰ কাৰণে মই আটাইকে মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। আমি ইমান কষ্ট কৰাৰ পিছত কিমান ভোটত জয়যুক্ত হ'ব বুলি নিজকে ভাবিছে? চাওক এতিয়া একচুৱেলি মানে ভোটৰ কথা হয় ন, তো এই ভোটৰ কথাটো সেনেকৈ ডাইৰেক্ট ক'ব নোৱাৰি, কিন্তু এটা আইডিয়া হয় হয়তো যে মানে কি হয়তো ধৰি লওক যে ৰাইজে যিটো সঁহাৰি দিছে সেই সঁহাৰিৰ মাজত আমি ক'ব পাৰো যে ধৰি লওক মানে ভাল পজিশ্যনত থাকিম আৰু ভাল পজিশ্যনত থাকিম। সেইটোৱে ৰাইজৰ মই যেতিয়া নিৰ্বাচনৰ খেলিম বুলি মই ভাবিছো তেতিয়াৰ পৰা যিটো মানে ঢৌ উঠিছে বা যিটো মানে আমাৰ ৱেব চলি আছে আমাৰ প্ৰচাৰৰ ৱেব সেনেকুৱা দিনে দিনে বাঢ়ি গৈছে বাঢ়ি আছে। ৰাইজৰ যিটো সঁহাৰি পাইছো, বিপুল সঁহাৰি পাইছো। মই আমাৰ হৰিপুৰ জিলা পৰিষদৰ অন্তৰ্গত যিমান আমাৰ ভোটাৰ আছে বা ৰাইজ আছে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো যে মোক ইমান মৰম দিছে। তেনেকুৱা একচুৱেলি মোৰ নজৰত মোৰ চকুৰ দৃষ্টিত তেনেকুৱা মোৰ কৰা নাই আৰু যে কাৰ লগত হ'ব। প্ৰথম কামটো হ'ব যিহেতু আমাৰ কেন্দ্ৰত আমাৰ বিজেপি চৰকাৰ, আমাৰ অসমতো বিজেপি চৰকাৰ। প্ৰথম কামটো যিহেতু ময়ো আমাৰ গাঁওখনক গৰাখহনীয়া কবলত পৰি আছে, তো সেই হিচাপত মই এটাই মই প্ৰধান লক্ষ্য হিচাপে মই বাছি লৈছো যে আমাৰ ব্ৰহ্মপুত্ৰ যিটো নদী গৰাখহনীয়া সেই কামটো মই কৰিম। কিন্তু মই কৰিব নোৱাৰো, জিলা পৰিষদৰ আওতাত ইস্তেমাটো নপৰিব, কিন্তু মই আমাৰ মন্ত্ৰী অলৰেডি মই জনাইছে আমাৰ সেইদিনা মই নিৰ্বাচন প্ৰচাৰ চলাবলৈ আহোঁতে আমাৰ মাননীয় জয়ন্ত মল্ল ডাঙৰীয়াক মই জনাইছিলো। তাৰপিছত আৰু আমাৰ অলৰেডি মানে আমাৰ বিষয় বিভাগসকলক যিবিলাক হেৰি আছে তেওঁলোকক জনাইছো, নিশ্চয় এইটো আশা কৰিছে আৰু কৰি দিব বুলি মানে কি এটা সঁচা কথা ক'ব গ'লে মানে মই যদি কিবা শুনা পাইছে যে মই এখন নিৰ্বাচনী সভাত মই অংশগ্ৰহণ কৰিম, তো তাতে মানে স্বতঃস্ফূৰ্তভাৱে ওলাই আহে। মই এইটোৱে মানে ভাবিব পৰা নাই ইমান মৰম দি আছে। মোৰ নামটো শুনা পালে তাতে ৰাইজে মানে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, নিজে নিজে ওলাই আহিছে। আৰু য'তে মই যাওঁ তাতে মানুহৰ ভিৰ, অকল মৰে নাম। চাওক আজি আমাৰ ৰেলীটোত যিমানখিনি আমাৰ হেৰি আছিলে যে আমি ইমান মানুহলৈকে হেৰি কৰিম, তাতে আমি যিমানে গৈ থাকো আমাৰ পিছতে মানুহ আহিয়ে থাকে, নিজে নিজে অংশগ্ৰহণ কৰিছে আৰু আপোনালোকে দেখাই পাইছে ৰেলীটো কিমান ডাঙৰ এটা হৈ গৈছে। বৰপেটা চেঙাৰ পৰা লাচিত বায়নৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।